আজি শুনানি মানে সিদ্ধাৰ্থৰ যিহেতু ডিচাৰ্জ ফাইল কৰিছিলে যোৱাবাৰ আৰু তাৰ অবজেকশ্যন হৈছে কিন্তু শুনানি অহাবাৰহে হ'ব। আকৌ সিদ্ধাৰ্থ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিচাৰ্জ পিটিশ্যন দিছে, গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে, তাত হ'ব। আৰু মহাবীৰ একুৱাৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে যিটো এটাচমেণ্ট আছিলে পিটিশ্যন, সেই সকলোখিনি অহা 16 তাৰিখে হ'ব। গতিকে সেয়াই আজি ইমানখিনি আমি সেই কথাটোৱে কৈ আছোঁ। আৰু শ্যামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে আৰু তেওঁ মানে অলপ কনফিউজ যেন লাগিছে। গতিকে সেই কথাবোৰ চাওঁ অহা 16 তাৰিখে আকৌ কি হয়। আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ, এখন নহ'লে নহ'ব। নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি, সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয়। আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষিপ্ৰতাৰে আমি মানে শুনানি ৰায়দানটো বিচাৰিছোঁ। এটা শেষ আমি উত্তৰ পাব লাগে, সেইটোৱে কথা। আৰু দোষী মানে অলৰেডি সাব্যস্ত হৈছে, গতিকে দোষীয়ে শাস্তি পাব লাগে, সেইখিনিয়ে কথা। এতিয়া যিমান পাৰি সোনকালে ক্ষিপ্ৰতাৰে হওক কথাবোৰ আদালতত। ভাগৰুৱা মানে সেয়াই আৰু কোনো ফালৰ পৰা স্থিৰতাটোতো লাভ কৰিব পৰা নাই, উত্তৰ নোপোৱালৈকে। আৰু শূন্যতাটো যিটো আছে সেইটোতো সদায় থাকিব ন জীৱনভৰ। গতিকে চলি আছে জীৱন তেনেকৈ, সেইটো সদায় কৈ আছোঁ। অনুশোচনা কোনো ধৰণৰ নাই। অমৃত প্ৰভাৱো দেখিছোঁ, কোনো ধৰণৰ অনুশোচনা নাই। সকলো খুব নৰ্মেলি আছে তেওঁলোক। মই সেইকাৰণে নাজানো তেওঁলোকৰ মনত কি আশ্বাস আছে নে কি ভাবি আছে তেওঁলোকে, কিন্তু কটকটীয়া বিচাৰ হ'বই লাগিব আৰু ন্যায় প্ৰতিষ্ঠা খুব ভালদৰে হ'ব লাগিব, শাস্তি পাবই লাগিব। কিবা যদি জামিনৰ কথাও ভাবিছে, এইবোৰ নিবেদনটো চলিয়ে আছে। গতিকে কোনোদিনে সেই দোষীকেইটাই মানে জামিনটো পাবই নালাগে, একদম চিধা বিচাৰ হ'ব লাগে আৰু শাস্তি পাব লাগে, একদম কঠোৰতকৈ কঠোৰতম শাস্তি। সেইখিনি মই সদায় কৈ আহিছোঁ, মই সদায় সেই কথাটো আমি সকলোৱে বিচাৰিছোঁ, অকল আমাৰ পৰিয়াল বুলি নহয়। মই ভাবোঁ আপোনালোকে দিয়ক, আপোনালোক সকলোৱে বিচাৰিছে, অসমৰ ৰাইজে বিচাৰিছে, খুব ক্ষিপ্ৰতাৰে এই বিচাৰ কাৰ্য সম্পন্ন হওক আৰু একদম কটকটীয়াকৈ হওক। দেখিছিলোঁ, নাই একো উত্তৰ অহা নাই এতিয়ালৈকে।